ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম ক্লাছ 10 বাস্তৱ সংখ্যাৰ পৰা HSLC 2025ত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব এইখিনি আমি আলোচনা কৰিম। পেজ নাম্বাৰ 27 উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইখিনিলৈকে তোমালোকে ভালদৰে চাই যাবা। ইয়াৰ পৰা এটা MCQ আহিব পাৰে নহলে খালি ঠাই আহিব পাৰে। পেজ নাম্বাৰ 30 উদাহৰণ 2 এইটো ইম্পৰ্টেণ্ট হৈ আছে। চাবা কি কৈছে, দেখুৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ য'ত q কোনোবা অখণ্ড সংখ্যা। এইটো বহুত ইম্পৰ্টেণ্ট হৈ আছে 2025ৰ বাবে। আকৌ চোৱা উদাহৰণ 3 টো চাবা, এইটো ইম্পৰ্টেণ্ট হৈ আছে। কি কৈছে চোৱা, দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q + 1 নাইবা 4q + 3 আৰ্হিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা। এইটো বহুত ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত পেজ নাম্বাৰ 31 অনুশীলনী 1.1ৰ 1 নম্বৰটো বহুত ইম্পৰ্টেণ্ট। চাবা কি কৈছে, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা উ উলিওৱা। চাবা এই ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি যিকোনো এটা 2 মাৰ্কৰ গ সা উ উলিওৱা আহিবই। এইখিনি যদিও নাহে মানটো চেঞ্জ কৰি দিব, মেকিং আহিব পাৰে। চাবা তাৰপিছত ইম্পৰ্টেণ্ট হৈ আছে 2 নম্বৰটো ইম্পৰ্টেণ্ট। আৰু চাবা তোমালোকে কুৱেশ্যন 4টো চাবা, এইটো ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত কুৱেশ্যন 5টো চাবা, এইখিনি ইম্পৰ্টেণ্ট হৈ আছে। পেজ নাম্বাৰ 35 উদাহৰণ 7টো ইম্পৰ্টেণ্ট হৈ আছে। চাবা কি কৈছে, মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404ৰ গ সা উ উলিওৱা, ইয়াৰ পৰা সিহঁতৰ লসাগু উলিওৱা। এইটো ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত চাবা ওপৰত যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গ সা উ a, b হল ইনটু লসাগু a, b ইকুৱেল a ইনটু b। এইটো লাইন তোমালোকে মুখস্থ কৰি যাবা। চাবা MCQ আহিব পাৰে। তাৰপিছত পেজ নাম্বাৰ 36ৰ উদাহৰণ 8টো ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত অনুশীলনী 1.2ৰ কুৱেশ্যন 1 ইম্পৰ্টেণ্ট হৈ আছে। চাবা প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। 2 মাৰ্কৰ কাৰণে আহিব পাৰে। চাবা 2 নম্বৰ কুৱেশ্যন, তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গ সা উ উলিওৱা। সত্যাপন কৰা যে লসাগু ইনটু গ সা উ ইকুৱেল সংখ্যা দুটাৰ গুণফল। চাবা এনেকুৱা এটা অংক 2 মাৰ্কৰ কাৰণে 2025ত আহিব পাৰে। তাৰপিছত কুৱেশ্যন 3টো ইম্পৰ্টেণ্ট হৈ আছে। চাবা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গ সা উ উলিওৱা এইটো। তাৰপিছত চাবা কুৱেশ্যন 4টো বহুত ইম্পৰ্টেণ্ট। এইটো এনেকুৱা কুৱেশ্যন নিশ্চয় দেখা পাইছা তোমালোকে যিমানবোৰ পৰীক্ষা দিছা ক্লাছ 10ত উঠি কিনে। চাবা কি কৈছে, দিয়া আছে গ সা উ এইখিনিৰ 9 লসাগুৰ উলিওৱা। এনেকুৱা কুৱেশ্যন নিশ্চয় পাইছা আৰু এইটো 2025ৰ বাবে বহুত ইম্পৰ্টেণ্ট হৈ আছে। চাবা পেজ নাম্বাৰ 38 উপপাদ্য 1.4 √2 অপৰিমেয়। এইটো ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত পেজ নাম্বাৰ 39 উদাহৰণ 9টো ইম্পৰ্টেণ্ট হৈ আছে। প্ৰমাণ কৰা যে √3 অপৰিমেয় এইটো। তাৰপিছত আছে উদাহৰণ 10 দেখুৱা যে 5 - √3 অপৰিমেয়। এইটো ইম্পৰ্টেণ্ট। পেজ নাম্বাৰ 40 উদাহৰণ 11টো ইম্পৰ্টেণ্ট হৈ আছে। দেখুৱা যে 3√2 অপৰিমেয়। চাবা অনুশীলনী 1.3 এই তিনিওটা ইম্পৰ্টেণ্ট। মুঠতে মনত ৰাখিবা যিকোনো এটা অংক আহিবই অপৰিমেয় দেখুওৱা। যিকোনো এটা অংক আহিব 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে এটা অংক আহিবই, 100% গেৰাণ্টি এইটো। এটা অংক আহিবই। পেজ নাম্বাৰ 43 অনুশীলনী 1.4 চাবা ইয়াত কেইটামান অংক আছে, আকৌ ইফালে কেইটামান অংক আছে। এইখিনিৰ পৰা এটা MCQ আহিব। চাবা 4টা অপশ্যন দিয়া থাকিব, তলৰ কোনটো শুদ্ধ, তেনেকুৱা এটা MCQ আহিব। তাৰপিছত কুৱেশ্যন 3টো ইম্পৰ্টেণ্ট হৈ আছে। ইয়াৰ পৰা MCQ আহিব। চাবা গতিকে এইখিনিয়ে আছিল 2025ত আহিবলগীয়া বাস্তৱ সংখ্যাৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে এইখিনি তোমালোকে ফুল কনচেপ্ট লৈ বুজি যাবা, নিশ্চয় তোমালোকে পৰীক্ষাত পাৰিবা। ধন্যবাদ।